ৱেলকাম সকলোকে আৰু সকলোৱে জানে যদি মোৰ ব্লগ আগতে চাইছে মই এটা এক্সেছ বাৰৰ ক্লাছ লৈছিলোঁ পল্লৱী মেমৰ লগত আৰু সেয়া আমাৰ ডিব্ৰুগড়তে থকা নটৰাজ হোটেলত আমি ক্লাছ কৰিছিলোঁ এয়া গোটেই ষ্টুডেণ্টখিনি আমি ৰখি আছোঁ এয়া কিছুমানে ৰেজিষ্ট্ৰেশ্যনটো কৰা নাছিলে চ' কৰিবলৈ লাইন পাতি আছে এয়া দেখিছে গোটেই হলটো দেখুৱাই দিলোঁ আৰু মই এক্সেছ বাৰ শিকিয়ে এয়া মোৰ প্ৰথম ক্লায়েণ্ট মোৰ ভণ্টিয়ে হৈছে তাইক মই দি আছোঁ আৰু আপোনালোকে হয়তো বহুতে জানে হয়তো বহুতে নাজানে এক্সেছ বাৰ হৈছে এটা টাচ থেৰাপি বুলিয়ে মই ক'ম ইজি লেংগুৱেজত বুজি পাবলৈ আমাৰ মূৰত 32টা পইণ্টছ থাকে সেই 32টা পইণ্টছৰ আমি টাচ কৰোঁ আৰু সেই টাচ কৰাৰ লগে লগে যিখিনি ব্লকেজেছ থাকে মানি ব্লকেজ ৰিলেশ্যনশ্বিপৰ ব্লকেজ ইম'শ্যনেল ব্লকেজ যিকোনো ব্লকেজ ল'ৰা ছোৱালীয়ে পঢ়া শুনা নোৱাৰে যিকোনো আৰু আপুনি এই এনেকৈ টাচ থেৰাপিটো দি সেই ব্লকেজেছবিলাক দূৰ কৰিব পাৰে আৰু মোৰ প্ৰথম ক্লায়েণ্টৰ পৰাই মোৰ ৰিভিউটো শুনক অ'কে প্ৰিয়ংকা মোৰ ফাৰ্ষ্ট ক্লায়েণ্ট এতিয়া তুমি কোৱা মানে তোমাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা ফিল কৰিলা কোৱাচোন যোনখিনি সময়ত তুমি কৰি আছিলা সেইখিনি সময়ত মেক্সিমাম টাইম মানে মই বহুতখিনি মই লাইট ফিল কৰিছোঁ বহুতখিনি সময়ত বডিটো মানে মই ৱেটটো ফিল কৰিছোঁ মানে এটা চেন্সত যদি তুমি টাচত মানে তেতিয়া ভেৰি লাইট মানে হাৱাটো উৰি থকা টাইপ ফিলিংটো হৈছে আৰু এটা সময়ত মানে মোৰ সেই হেডৰ পিছফালে কোনোবা এটা পইণ্টত মানে তুমি টাচ কৰোঁতে মই পেইনটো ফিল কৰিছোঁ মানে সেই তেনেকুৱা ধৰণৰ মিক্স ফিলিংছবোৰ মানে তোমাৰ হৈছে ন মানে অলপ কিবা এটা ডিফাৰেঞ্চ ফিল কৰিলা হয় তুমি দি থাকোঁতে ফিল হয় আৰু এটা সময়ত মানে সেই যে ঝিনঝিনাই বা নাৰ্ভটো যে সেনেকুৱা টাইপ মানে লাষ্টৰ ফালে মই সেই ফিলিংটো মানে পাইছোঁ মানে নাই তাকে মানে ময়ো জানিব লাগিব ন কেনেকুৱা তুমি ফিল কৰিছা এইটো জানিলোঁ ভাল লাগিলে সেইকাৰণে এই ভিডিঅ'টোৰ আগৰখিনি আছিলে 2024ৰ জুনৰ এতিয়া আহিছোঁ 2025ৰ নৱেম্বৰ এবছৰৰ পিছত 1.5 বছৰৰ পিছত দেই এয়া মই এতিয়া বনাই আছোঁ পায়স আৰু পায়স কি কাৰণেনো বনাই আছোঁ সেয়া শেষৰলৈকে আপুনি ভিডিঅ'টো চাব লাগিব এই ব্লগটো চাব লাগিব তেতিয়া গম পাব আৰু পায়সটো মই সাধাৰণতে বনাই নাথাকোঁ আচলতে বনাই থাকিলে হাতখন থাকে তেতিয়া ভাল হয় কিন্তু তথাপিও চেষ্টা কৰিলোঁ আৰু আজি এটা স্পেচিয়েল দিন আছিলে সেইটো কাৰণে মই বনাইছোঁ এগৰাকী মোৰ স্পেচিয়েল পাৰ্চনৰ কাৰণে এয়া দেখিছে নহয় বেছিকৈ বনোৱা নাই অলপ বনাইছোঁ এয়া ভগৱানৰ নাম লৈছোঁ আচলতে আৰু মই পায়স বনালে প্ৰথমে ভগৱানৰ আগত দি লওঁ দেই সেইটো মানে মই সৰুৰ পৰা মাহঁতক দেখি আহিছোঁ সেইকাৰণে মানে এতিয়াও মই সেইটো কৰোঁ আৰু গম পাইছে পায়স বনাই মেলি প্ৰথমে মই সদায় ভগৱানৰ আগতে দিওঁ তাৰপিছতহে আমি হ'লেও খাওঁ আৰু এয়া চেনি দি দিছোঁ চেনিটো মই আন্দাজমতেই দিছোঁ বাৰু দেই আৰু এতিয়া মই যিটো কথা ক'ব ওলাইছোঁ আপোনালোকৰ সন্মুখত সেইটো এক্সেছ বাৰৰ এটা মিৰেকল বুলি ক'ব লাগিব দেই কি হয় জনাই আছোঁ ৰ'ব আৰু এইফালে মোৰ পায়স হৈ গ'ল আৰু এইফালে লৈ লৈছোঁ পায়সখিনি মই বহলকৈ লোৱা নে এনেকৈ লোৱা অঁ তাকে হেপী বাৰ্থডে আৰু অল দ্য বেষ্ট ভালকৈ চব হৈ যাওক ন তাকে বাই বাই দিয়া আৰু থেংক ইউ মোকো তাই গিফ্ট এটা দিছে থেংক ইউ ছ' মাছ আপোনালোকক কৈ দিওঁ ন আপোনালোকে বহুত দেৰি ৱেইট কৰি আছে আচলতে এয়া মোৰ ভণ্টি হয় তাই আচলতে সেইদিনাখন বাৰ্থডে আছিলে আৰু এটা ভাল খবৰ তাই প্ৰেগনেণ্ট তাই বহুত বছৰৰ পৰা ট্ৰাই কৰি আছিলে জানেনে তাৰপিছতে মোৰ ওচৰত যেতিয়া তাই বাৰ ছেশ্যনটো ল'লে তাৰপিছত তাই লাহেকৈ সেই ব্লকেজেছখিনি তাই খোল খালে আৰু তাই কনচিভ কৰিলে তাই মোক ৰিচেণ্টলি কৈছে জানা বা মই যে ছেশ্যনটো লৈছিলোঁ সেইটো কাৰণে মানে মোৰ ব্লকেজেছবিলাক খোল খালে আৰু মই কনচিভ কৰিব পাৰিলোঁ আৰু সেইটো কাৰণে তাইক মই পায়স বনাই লৈ গৈছিলোঁ খাবৰ কাৰণে আৰু এয়া দেখিলে কাণফুলি আৰু মই পায়স খোৱা কেইদিনমান পিছতে তাই ছোৱালী এজনী সৰু ধুনীয়া অকণমানি কিউট ছোৱালী এজনী জন্ম হ'ল মুখখন নেদেখাওঁ দেই বেয়া নাপাব আপোনালোকে ভিডিঅ'টো চাই গম পালে যে মই এক্সেছ বাৰৰ কথা কৈছোঁ আৰু হয়তো বহুতে জানে এক্সেছ বাৰৰ কথা হয়তো বহুতে নাজানিবও পাৰে চ' থুলমূলকৈ মই কৈ থৈছোঁ হা
এক্সেছ বাৰ এটা টাচ থেৰাপি হয় হা আমাৰ ব্ৰেইনত আচলতে 32টা পইণ্টছ আছে সেই 32টা পইণ্টছত যদি টাচ কৰে তেতিয়া কি হয় আমাৰ যিখিনি ইম'চনেল ট্ৰমাজ আছে হয়তো ষ্ট্ৰেছ আছে সেই গোটেইখিনি ৰিলিজ কৰাত সহায় কৰে আচলতে ব্লকেজেছ থাকে এই ইম'চনেল ট্ৰমা বা ষ্ট্ৰেছ থাকিলে আমাৰ বিভিন্ন ধৰণৰ ব্লকেজ হ'ব পাৰে ৰিলেশ্যনশ্বিপত ব্লকেজ হ'ব পাৰে মানি ব্লকেজেছ হ'ব পাৰে হেল্থ ব্লকেজেছ হ'ব পাৰে চ' সেই ব্লকেজেছবিলাক খোল খায় আৰু যিখিনি নেগেটিভ থটছ থাকে সেই নেগেটিভ থটছখিনি পজিটিভ থটছলৈ ৰূপান্তৰ হয় গম পাইছে আকৌ এবাৰ কৈছোঁ নেগেটিভ থটছবিলাক মানে আঁতৰাই নিয়ে আৰু লাইফটো স্মুথ হৈ যায় কেইটামান ছেশ্যন লোৱাৰ লগে লগে মানুহে ৰিজাল্ট পায় যেনেকৈ এই মোৰ ভণ্টিয়ে যেনেকৈ ৰিজাল্ট পালে তাই মানে বহুত পজিটিভলি ল'লে কথাটো চ' ঠিক তেনেদৰে আপোনালোকেও যদি বিচাৰে ল'ব পাৰে মোৰ ওচৰতো ল'ব পাৰে নহ'লে যদি আপোনালোকে চিনি পায় কাৰোবাক তেওঁলোকৰ ওচৰতো ল'ব পাৰে মই ক'লোঁ নহয় আপোনাক মানি ব্লকেজেছটো খোল খাবই আপোনালোকৰ আৰু ইম'চনেল ব্লকেজেছবিলাকো খোল খায় মানে এটা কিছুমান মিৰেকল হয় মানে আপুনি ভাবিব নোৱাৰা কিছুমান মিৰেকল হয় আৰু ইয়াত এটা মন্ত্ৰ আছে মই সেই মন্ত্ৰটো কৈ দিছোঁ এই মন্ত্ৰটো যদি আপোনালোকে সদায় ৰাতিপুৱা গধূলি বা দিনত 21 বাৰকৈ যদি চেণ্টিং কৰে মই প্ৰথমে কমেই কৈছোঁ বাৰু অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি মই ইয়াতে লিখি দিম আপোনালোকে সেইটো যদি ডেইলি যদি চেণ্টিং কৰে নহয় মই কৈছোঁ নহয় আপোনালোকে ৰিজাল্ট পাবই পাব আৰু মোক জনাব আপোনালোকে দেই বেছিকৈ নকওঁ বহুত দীঘলীয়া হৈ গৈ থাকিব মই এইখিনিকে ক'লোঁ আৰু আপোনালোকৰ যদি বিশ্বাস হয় আপোনালোকে মোৰ লগত কানেক্ট কৰিব পাৰে মই ছেশ্যন দিওঁ আচলতে এটা ছেশ্যন 1 ঘণ্টা হয় দেই এয়াই ক'ব লগা আছিলে মই বহুত দিনৰ পৰা কম ভাবি আছিলোঁ কিন্তু আজি সাহস কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ আশা কৰোঁ আপোনালোকে ভাল পাব চাই দেই